নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ৰাহুল গান্ধীক তো 2004 পৰা সমালোচনাই কৰি থাকে বিজেপিয়ে, আৰু যোৱা 11টা বছৰতো পাপু বনাবলৈ বহুত ট্ৰাই কৰিলে, কেইবা হাজাৰ কোটি টকা খৰচ কৰিছে, তাৰ কোনো মাই বাপ নাইকিয়া। পিছত দেখা গৈছে এতিয়া শেহতীয়াকৈ এই পাপুৰ ওচৰত, অৰ্থাৎ ৰাহুল গান্ধীৰ ওচৰত, আমি সচেতন ৰাইজৰ কাৰণে তেওঁতো কেতিয়াও পাপু নহয়, তেওঁ একজন মেচিউৰ্ড পলিটিচিয়ান হয়। তেওঁ খালি মোদীৰ নিচিনা নাটকবাজি কৰিব নাজানে, সিমানেই, বেলেগ একো নাই, বেলেগ কোনো। কাৰণ তেওঁৰ শিক্ষাগত অৰ্হতাৰ পৰা আৰম্ভ কৰি সেইবিলাক ক্ষেত্ৰত মোদীতকৈ বহুত ওপৰত, আৰু সেইটো ক'বলৈ নাই। কাৰণ ৰাহুল গান্ধীৰ আপোনাৰ কোৱালিফিকেশ্যন যি আছে সেইটোক লৈ কেতিয়া প্ৰশ্ন উঠা নাই, কিন্তু যোৱা 11 বছৰ মোদীৰ যি শিক্ষাগত অৰ্হতা তাক লৈ প্ৰশ্ন ওলাইছে। তো গতিকে তেওঁ ড্ৰামা কৰিব নাজানে, চিধা চিধি কথা পাতে। মই একদম খাৰাংখাচ অসমীয়াত কথা পাতিছোঁ, তেওঁ খাৰাংখাচ চেষ্টা কৰিছে হিন্দীত কথা পাতিবলৈ। যদি আমি বুজি নাপাওঁ সেইটো আমাৰ দুৰ্ভাগ্য। তো যি নহওক, প্ৰায় এতিয়া 11 বছৰ মোদী ৰাজত্ব, আৰু 8 বছৰ পিছত নৰেন্দ্ৰ মোদী এই প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীৰ ওচৰত কিন্তু নথি স্বীকাৰ কৰিছে। নথি স্বীকাৰ কৰিছে, এইটো আমি সচেতন ৰাইজে গম পাই আছোঁ, কিন্তু তেওঁ স্বীকাৰ নকৰে ৰাজহুৱাকৈ যে নাই মই ৰাহুল গান্ধীৰ পৰা এইটো শিকিলোঁ। সেইটো কি? GSTৰ এগেইনষ্টত GST যি ধৰণে প্ৰয়োগ কৰা হৈছিলে সেইটো লৈ আটাইতকৈ বেছি যদি কোনোবা সেইটো প্ৰতিবাদ কৰিছে, বিভিন্ন সময়ত বিশ্লেষণ কৰিছে, সেইটো পাৰ্লামেণ্ট ৰেকৰ্ডত আছে, পাৰ্লামেণ্ট প্ৰচিডিংছত আছে, আপোনালোকে চেক কৰিব। এইবিলাক ডিলিট কৰিব পৰা নাই। এয়া আছিলে ৰাহুল গান্ধী। কাৰণ GSTয়ে কি কৰিছে, নোটবন্দী আৰু GST কোনো ধৰণৰ প্লেনিং নথকাকৈ অপৰিপক্কভাৱে প্ৰথমতে নোটবন্দী, তাৰপিছত আপোনাৰ GST, এই দুটাই কি কৰিলে, আমাৰ যিবিলাক মাজুলীয়া বিজনেছমেন তেওঁলোকক কিন্তু জুৰুলা কৰিলে। আৰু আমি দেখিছোঁ যে যোৱা 45 বছৰৰ যে আপোনাৰ বেকাৰত্বৰ যি ৰেকৰ্ড, সেইটো কিন্তু সীমা চেৰাই গৈছে লাষ্ট 45 ইয়াৰ্ছৰ মোদীৰ 11 বছৰ ৰাজত্ব কালত। কামটো লাভৰ লাভ এইটোৱেই হ'ল। এতিয়া আপোনালোকে ক'ব পাৰে না তেওঁ ভাল কাম কৰিছে, ভাল নহয়তো, এতিয়া খন্তেকীয়া ভাল বুলি লাগি আছে। তেওঁ কিয় কৰিছে এই কাৰবাৰটো, সেইটো বস্তুটো জনা দৰকাৰ। এয়া হ'ল ইতিমধ্যে পেপাৰে চেপাৰে ওলাইছে, এতিয়া কেঁচুখানতে সাপ কিন্তু আৰু ওলাই থাকিব। GST হ'ল, কিন্তু সাধাৰণ ৰাইজৰ কিন্তু সকাহ পোৱা নাই। বিভিন্ন আইটেমত দেখা গৈছে যে মূল্য বৃদ্ধি হৈছে, আৰু তেওঁলোকে কৈ আছে যে ক'লা বজাৰীক লগাব, নাকি লগাব। আৰে ক'লা বজাৰীক কেনেকৈ নকৰি লগাব? ক'লা বেপাৰী আৰু বেপাৰী আদানী আম্বানী ইহঁতৰ ওপৰতে আজি বিজেপি দলটো চলি আছে। ইহঁতে হাত দাঙি দিয়ক না, ইহঁতে হাত দাঙি দিয়ক। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু হাত দাঙিবলৈ দৰকাৰ নাই। আদানী আম্বানী হাত দাঙি দিলে মোদী খতম, বিজেপি খতম, খেল খতম, চব কোনো নাইকিয়া হৈ যাব। মূল কথাটো হ'ল, আপোনালোকে জানে এই পেহেলগাম ঘটনাৰ পিছৰ পৰা বা এই তথাকথিত যি অপাৰেশ্যন সিন্দুৰ লৈ যিবিলাক কৰ্মকাণ্ড হৈছে, আৰু তাৰ পৰৱৰ্তী সময়ত আৰু যোৱা 11টা বছৰ আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ যি বিদেশ নীতি আটাইতকৈ বেছি যদি ফ্লপ হৈছে, এইটো কিন্তু যোৱা 11টা বছৰে। এইটো না নেহেৰুৰ আমোলত হৈছিলে, না মনমোহন সিঙৰ আমোলতে। ইমান অধঃপতন কেতিয়াও হোৱা নাছিলে। শেহতীয়াকৈ কি কৰিলে ট্ৰাম্পে, 50% আপোনাৰ টেৰিফ লগাইছে। সেইটো গুৰুত্বপূৰ্ণ বিষয়। মই বুজিয়ে নাপাওঁ যে অসম কি ভাৰতবৰ্ষৰ বাহিৰত নেকি? অসমত কি GST নাই নেকি? কি আচৰিত কথা বতৰা হ'ল। কি বেমতলবৰ ইছ্যু লৈ আপোনাৰ TV এংকাৰবিলাক চিঞৰ বাখৰ কৰি আছে, যিবিলাক ক'ৰ ইছ্যু সেইবিলাক লৈ কেলে কথা নাপাতে। সেইকাৰণে কৈ আছোঁ যে আমাৰ ছাবস্ক্ৰাইব কৰক চেনেল, আৰু আমাৰ এই ভিডিঅ' শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। এই কামখিনি আপোনালোকে কৰক। বকৱাছ চেনেল আপোনালোকে কেলে চাই আছে মইতো ধৰিবই পৰা নাই। এই আমেৰিকাতো আপোনাৰ এই টেৰিফৰ এতিয়া কি হৈছে, ভাৰতবৰ্ষৰ যিবিলাক প্ৰডাক্ট আছে, এই প্ৰডাক্ট
বাহিৰত বিক্ৰী হ'বলৈ নাই, কাৰণ তাতো এই লেঠাটো আহিলে। গতিকে এনে আপোনালোকে জানে প্ৰায় 30-ৰ পৰা 35 কোটি পপুলেশ্যন থকা ইউৰোপৰ খুব কম দেশ আছে, দেশ নাই বুলিয়ে ক'ব পাৰে। আৰু ইণ্ডিয়াখন যদিও আপোনাৰ 140 কোটিতকৈ বেছি ইয়াত জনসংখ্যা, কিন্তু ইয়াৰ যোনটো মাৰ্কেট, কনজিউমাৰ মাৰ্কেট মানে সেই যিকেইটা আমাৰ লাভাৰ্থী বাধ্যতাটো সেইবিলাক তেওঁলোকে কনজিউমাৰ নহয় আচলতে। তেওঁলোকক আমি কনজিউমাৰ বুলি ইকনমিক্সৰ থিয়ৰিতে তেওঁলোকে কনজিউমাৰ নহয়, মিডিল ক্লাছ, আপাৰ মিডিল ক্লাছ, তেওঁলোক হ'ল কি কনজিউমাৰ। তাত দেখা গৈছে প্ৰায় 30-ৰ পৰা 35 কোটি কনজিউমাৰ আমাৰ ভাৰতবৰ্ষত আছে। তো গতিকে আদানী, আম্বানী বা বাকী যে শিল্পপতিবিলাক আছে তেওঁলোকৰ প্ৰডাক্ট বিক্ৰী ক'ত হ'ব? সেইটো বিক্ৰী কৰাৰ কাৰণে যাতে ইণ্ডিয়াতে বিক্ৰী কৰে সেই ব্যৱস্থাটো তেওঁলোকে কৰিছে। আৰু এইটো কিন্তু খন্তেকীয়া, এইটো এটা পগলা চৰকাৰ, এইটো এটা পগলা প্ৰধানমন্ত্ৰী হয়, ইমেচিয়ৰ প্ৰধানমন্ত্ৰী, ইমেচিয়ৰ বিদেশ মন্ত্ৰী, যাৰ কাৰণে এই কাৰবাৰবিলাক হৈ আছে আৰু হ'ব পাৰিছে। এতিয়া আমাৰ যিকেইটা মানে লাখপতি বাইদেউ আছে, হাজাৰপতি বাইদেউ আছে, মই বুজি নাপাওঁ আপোনালোকে 1200 টকা, 15 টকা, 10,000 টকা পালে বাৰু, কিন্তু যদি আপুনি বজাৰলৈ আহে, আপুনি যদি এটা কাৰ্ড দেখুৱায় মোদীৰ যে না মই লাভাৰ্থী হয়, মই লাখপতি বাইদেউ হয়, গতিকে মোৰ ওপৰত GST লাগিব নালাগে, আপোনাক ৰেহাই দিবনে? কেতিয়াও ৰেহাই নিদিয়ে, কোনো প্ৰশ্নই নুঠে। কথাটো হ'ল কি তেনেকুৱা, মানে আপোনাক ঘূৰাই পকা আপোনাৰ পৰা লৈ আছে, এই আমাৰ লাখপতি বাইদেউবিলাকৰ পৰা লৈ আছে, আমাৰ পৰা লৈ আছে। গতিকে এটা আনচাইণ্টিফিক হেৰিত গ'ল। কিন্তু লাজৰ কথাটো হ'ল যে তেওঁলোকে এতিয়ালৈকে বস্তুটো স্বীকাৰ কৰা নাই। তেওঁলোকে ক'ব লাগিছিলে যে হয়, ৰাহুল গান্ধীয়ে আমাক বহুবাৰ সচেতন কৰিছিলে, কিন্তু আমি ৰাহুল গান্ধীক পাপু সজোৱাৰ কাৰণে ব্যস্ত আছিলোঁ, আমি তেখেতৰ কথাটো শুনা নাই। ৰাহুল গান্ধী ইকনমিক্সৰ ষ্টুডেণ্ট নহয়, কিন্তু তেওঁৰ ইকনমিক্সৰ ওপৰত এটা ধাৰণা আছে, তেওঁৰ জ্ঞান আছে, সেইটো কাৰণে তেখেতে ক'ব পাৰিছে। আপুনি GSTৰ এগেইনষ্টত মাত মতা বিজেপিৰ একজন নেতাৰ নাম কওকচোন বাৰু। মই এইখিনিতে আৰু এটা কথা কৈ আছোঁ, কোনোবা এটা হোটেলত মিটিং হৈ আছিলে, নিৰ্মলা সীতাৰামন আছিলে, মই ইয়াৰ আগৰ এপিছডতো কৰিছিলোঁ কথাটো। নিৰ্মলা সীতাৰামনক একজন মানে বিজনেছমেনে কৈছে যে মানে সুধিছিলে নিৰ্মলা সীতাৰামন যে সমস্যাটো কি সমস্যা, তেখেতে কৈছিলে যে GSTয়ে মানে আমাক বৰবাদ কৰি দিছে। সেইটো কেলে ক'লে, পিছত কি হ'ল জানেনে নাই? পিছত এই শিল্পপতিগৰাকীক কিন্তু নিৰ্মলা সীতাৰামনৰ ওচৰত মাত খুজিব লগা হ'ল। এয়া হ'ল কি আমাৰ শিল্পপতিবিলাকৰ অৱস্থা দেখোন। হয়, অকল মোদীৰ যিকেইটা ঘনিষ্ঠ আছে তেওঁলোকৰ কথাটো সুকীয়া, তেওঁলোকৰ কথা মই ক'বলৈ যোৱা নাই। একজন সাধাৰণ বিজনেছমেন, একজন সাধাৰণ শিল্পপতিৰ অৱস্থাটো কিন্তু ভাৰতবৰ্ষৰ এই ধৰণে হৈ আছে। সংবিত পাত্ৰ পাগল মানুহ এইসব পাগলে আমাৰ দেশখন চলাই আছে। সংবিত পাত্ৰ কি কৈ আছিলে যে না আগত বিভিন্ন ধৰণৰ টেক্সত মানে আমাক লুটিলে, অমুক কৰিলে, তমুক কৰিলে, এতিয়া মানে সৰলীকৰণ হ'ল। আগত নেকি আপোনাৰ এই যে টুথপেষ্ট যে আমি ইউজ কৰোঁ ব্ৰাছ কৰাৰ সময়ত, সেইটো কংগ্ৰেছৰ আমলত যি আছিলে তাত নাকি মানে অলপকৈ লগাব লাগিছিলে, এতিয়া নাকি কৈছে এতিয়া মানে ইমান সৰলীকৰণ হ'ল, ইমান মূল্যবৃদ্ধি কমিলে যে আপুনি ফুল ব্ৰাছত মানে গোটেই পেষ্টটো লগালেও আপোনাৰ দিগদাৰ নাই। লগাই চাওকচোন, শুনিব তাহাঁতি কি বকৱাছগিৰি কৰি আছে। অন্ধভক্ত হ'ব লাগে, এনেকৈ চামচা হ'ব নালাগে নহয়, চামচাগিৰি কেলৈ কৰি আছে। এতিয়া GSTত কিন্তু আমি জুৰুলা হৈ আছোঁ। আৰু এই GST সম্পৰ্কে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিলে যে এইটো GST নহয়, এইটো হ'ল কি গব্বৰ সিং টেক্স, অৰ্থাৎ দিন দুপৰতে ডকাইতি। এতিয়া যোৱা 8টা বছৰ কিমান পেচেণ্টৰ কষ্ট হ'ল। আপোনাৰ এই হেৰিৰ পৰা লাছ ওলাব নিদিয়ে, নাৰ্ছিং হোমৰ পৰা, প্ৰাইভেট হস্পিটেলৰ পৰা, কাৰণ তাত GST সোমাই থৈছে। আমিতো এই দৃশ্যবিলাক দেখিছোঁ ন। গতিকে এইটো হ'ল কি খন্তেকীয়া, কাৰণ বিজেপি হলটেকত আছে চিধি ক্ষেত্ৰত, মানে প্ৰতিটা ছেক্টৰত তেওঁলোকে ছুপাৰ ডুপাৰ ফ্লপ। সেইটোৰ কাৰণে মাইণ্ডটো ডাইভাৰ্ট কৰাৰ কাৰণে দৰাচলতে এই বস্তুটো কৰা হ'ল। তো GSTত এই সৰলীকৰণত আৰু মই এটা খুব সাধাৰণ এটা কথা ক'ব বিচাৰিছোঁ, যিবিলাক শ্ৰমিক কৰ্মচাৰী আছে তেওঁলোকৰ লগত এই GSTৰ এটা সম্পৰ্ক আছে। কেনেকৈ, যেনেকৈ আগত আপোনাৰ
লেবাৰ কোড যোনটো আছে লেবাৰ কোড 40টাতকৈ বেছি আছিলে, এতিয়া কি কৰিলে 4টা কৰিলে। আমাৰ শ্ৰমিক বিভাগ ভাবিলে যে না আগত খুব জটিল আছিলে, এতিয়া ইজি হৈ গ'ল। ক'ত ইজি হৈছে? ইজি নাই হোৱা নহয়। এতিয়া দেখা গৈছে যে মালিকৰ সুৰক্ষাটো বৃদ্ধি পাইছে আৰু শ্ৰমিকৰ সুৰক্ষাটো প্ৰায় নাইকিয়া কৰি দিছে। আৰু এই যে কাৰবাৰটো এইটো হ'লগৈ খন্তেকীয়া, আৰু ইয়াৰ কিন্তু আপোনালোকে অহা দিনত ফল ভুগিব লগা আছে। কাৰণ GST বেছিকৈ কেলে আদায় কৰিছিলে জানেনে? তাহাঁতি যাতে বেছিকৈ মস্তি কৰিব পাৰে। এতিয়া মই এটা বাংলা ফিল্মৰ ৰেফাৰেঞ্চ দিওঁ। ইউ আৰ ভেৰি ফেমাছ, মানে আমাৰ বাংলা ফিল্ম বুলি নহয়, মানে ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰী একজন খুব ভাল অভিনেতা ছবি বিশ্বাস। তেওঁৰ এটা পিকচাৰ আছিলে যে সবার উপরে। তাত কি হয়, তেওঁ জেল হৈ যায়। জেলত তেওঁক পিছত নিৰ্দোষী প্ৰমাণ হয়, মানে কোৰ্টে নিৰ্দোষী প্ৰমাণ কৰি তেওঁক এৰিব যেতিয়ালৈ, তেখেতে খালি জাজক এটা কথাই সোধে যে মোৰ যে যোৱা 20টা বছৰ যে গ'ল, এইটো আপুনি মোক ঘূৰাই দিব পাৰিবনে? আজি কিন্তু সেই ছবি বিশ্বাসৰ সবার ওপৰে যে পিকচাৰ, সেই পিকচাৰটোৰ কথা মনত পৰিছে যে যোৱা 8টা বছৰে আমাক যি ধৰণে জুৰুলা কৰিলে, সেইটো আপোনালোকে ঘূৰাই দিব পাৰিবনে? আৰু তাতকৈও ডাঙৰ কথা যে এইটোৰ কাৰণে মাফ খুজিব নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়া। গতিকে GST নহয়, এইটো ষ্টিল গব্বৰ সিং টেক্স। অহা দিনত এইটো টেষ্ট আপোনালোকে কিন্তু আৰু পাই থাকিব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় কমেণ্টছ কৰিবলৈ আপোনালোকে নাপাহৰিব। কিন্তু এটা বস্তু পাহৰি নাযাব, ট্ৰাম্পৰ লগত মোদীৰ অলপ কিন্তু মানে পেয়াৰ মহব্বত বাঢ়ি আছে অলপ লাহে লাহে। এইটো আৰু বাঢ়ি যোৱাৰ পিছত কিন্তু আকৌ GSTৰ ওপৰতে আৰু কিছু সলনি হ'ব পাৰে। নমস্কাৰ, ভালে থাকক, সুৰক্ষিত থাকক।